ND24 চেনেলৰ এগৰাকী সৎ সাহসী সাংবাদিক সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়া, আপোনাক প্ৰথমতে আমি ডিকেবি ফেক্টৰৰ পৰা ধন্যবাদ জনাইছো। আপোনাৰ এই সাহসী স্থিতি আমাৰ জাতিটোৰ কাৰণে মংগলজনক, আৰু সেইকাৰণে আমি আপোনাক দুটামান কথা খুব বিনয়েৰে জনাব খুজিছো। কাৰণ আপুনি শেহতীয়াভাৱে যিটো গোবিন্দপুৰৰ বেদখলক লৈ যি ধৰণে বাতৰি কৰিলে, উন্মোচন কৰিলে, 29,000 মিয়াই কেনেকে দখল কৰিছে সত্ৰৰ ভূমি, খুব গুৰুত্বপূৰ্ণ। আৰু আপুনি স্পষ্টভাৱে কৈছে গোবিন্দপুৰলৈ মই গ'লো, তথ্য ললো, আৰু তথ্যখিনি মই দেখুৱাইছো। ভাল বোলক বেয়া বোলক আপোনালোকৰ কথা। মোক ইয়াত সাধুবাদ দিবলৈ, মই কাৰোবাৰ পৰা কৃতজ্ঞতা ল'বলৈ, কাৰোবাৰ পৰা পুৰস্কাৰ ল'বলৈ এইবোৰ কথা পাতি থকা নাই। মোৰ জাতিটো মোৰ কাৰণে আটাইতকৈ আগত। মই কি সাংবাদিকতা কৰিম যদি মোৰ জাতিটোৱে নাথাকে? হয়, জাতি নাথাকিলে আমি কাক সাংবাদিকতা কৰিম, এই কথাটো আমি প্ৰত্যেকেই জানো। আৰু আমি এই কথাটোও জানো যে এই গোটেই বিষয়টো আছিল চৰকাৰী এজেণ্ডা। বিজেপি চৰকাৰৰ এইবাৰ মূল লক্ষ্যই হ'ল বেদখল মুক্ত অসম গঢ়ি তোলা। সত্ৰৰ মাটি হওক, মন্দিৰৰ মাটি হওক বা জলাশয় হওক, সকলোবোৰ ভূমি বেদখল মুক্ত কৰি তোলা। আৰু আপুনি খুব ভাল কাম কৰিছে, চৰকাৰ যে ব্যৰ্থ। আচলতে চৰকাৰে এই বস্তুবোৰ দেখিও নেদেখাৰ ভাওজৰে একমাত্ৰ ভোটৰ স্বাৰ্থত। কাৰণ তেওঁলোকে যিমানেই মিয়া বিৰোধী নকওক, যিমানেই মিয়া বিদ্বেষ নকৰক, তেওঁলোকক মিয়াৰ ভোট লাগিবই। তেওঁলোকে মিয়াক অস্বীকাৰ কৰিব নোৱাৰে। আৰু সেই কথাটো আপুনি প্ৰতিষ্ঠা কৰিলে যে আপোনাৰ দৰে মানুহ গৈ তাত তেনেকে সৰজমিন তদন্ত কৰি এই বিষয়বোৰ উলিয়াই আনিবলগীয়া হ'ল। মই যাবলগীয়া হৈছে ব্যক্তিগতভাৱে, মই ৰাজদীপ বাইলুং বৰুৱা যাবলগীয়া হৈছিলে। ক'লৈ? গতিকে আপোনাৰ দৰে মানুহে কৰি যাবলগীয়া হ'ল। চৰকাৰৰ ইমানটা বিভাগ আছে, ইমান সাংবাদিক আছে, ইমান সচেতন ব্যক্তি আছে, ইমান বুদ্ধিজীৱী আছে, অথচ আপোনাৰ দৰে লোক যাবলগীয়া হ'ল। এয়াও চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। আপুনি স্পষ্টভাৱে কৈছে আপুনি কাকো খাতিৰ নকৰে, বিশেষকৈ মিয়াক খাতিৰ নকৰে। মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ, আৰু মই এইটো খাতিৰ বাতিৰো নকৰোঁ কাকো। কোনোবা মিয়াই কিবা লিখক নিলিখক, এইখিনিতে অকণমান ক'বলগীয়া আছে। এই যে মিয়াৰ উপৰিও একাংশ অনা অসমীয়াই অসমখন অস্থিৰ কৰি তুলিবলৈ আৰম্ভ কৰিছে। বিগত সময়ৰ কৰ্মকাণ্ডবোৰ আপোনালোকে জানিছেই, বিজয় গুপ্তাৰ কথা নকওঁৱে। গতিকে এই ক্ষেত্ৰত নিশ্চয় আপুনি এখেতসকলক খাতিৰ কৰে বাবেই কেৱল মিয়াক টাৰ্গেট কৰি মিয়াক খাতিৰ নকৰোঁ বুলি হুংকাৰ দিছে। ঠিকে আছে, কাৰণ মিয়াক হুংকাৰ দিবলগীয়া হয়েই। আনহাতে আপোনাক আমি বিনয়েৰে অনুৰোধ জনাব খুজিছো, জাতিটো নাথাকিলে কাক লৈ সাংবাদিকতা কৰিব? ঠিকেই, ভাষাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি? এই যে চৰকাৰী মাধ্যমৰ বিদ্যালয় হাজাৰ হাজাৰ বন্ধ হ'ল, সমীক্ষা মতেতো বিগত 8 বছৰত 10,000তকৈ অধিক চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হ'ল। অনাগত সময়ত পুনৰ একত্ৰীকৰণৰ নামত চৰকাৰী বিদ্যালয় বন্ধ হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আপোনাৰ সৰজমিন প্ৰতিবেদন পাম বুলি আশা কৰিলোঁ। কাৰণ চৰকাৰী বিদ্যালয় বন্ধ হোৱা মানে ভাষালৈ সংকট নামি অহা। আনহাতে APSCৰ পৰা যে অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল হ'ল, সেই প্ৰশ্ন কাকতখন পুনৰ সংযোজন কৰিবলৈ বাধ্য কৰাবৰ কাৰণে আপোনাৰ দৰে বিশিষ্ট লোকসকলে যদি নেতৃত্ব লয়, নিশ্চয় চৰকাৰ সফল হ'ব। আনহাতে যিহেতুকে আপুনি জাতিৰ কথা কৈছে, এই ক্ষেত্ৰত আৰু এটা কথা আমি আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ। এই যে ডিমা হাছাওৰ পৰা পলাশবাৰী, মিৰ্জা, ৰাণী, পৰ্বতঝাৰলৈকে হাজাৰ হাজাৰ বিঘা খিলঞ্জীয়াৰ মাটি বহিৰাগত উদ্যোগৰ নামত দিয়া হৈছে। আৰু সেই যে উদ্যোগ স্থাপন কৰিবলৈ লৈছে, সেই উদ্যোগত 80% থলুৱা খিলঞ্জীয়া লোকক সংস্থাপিত কৰা হ'বনে, তাৰ কিবা চুক্তিপত্ৰ কৰা হৈছেনে, এই বিষয়েও যদি আপোনালোকে নেতৃত্ব লৈ কথাবোৰ ৰাইজক দাঙি ধৰে বৰ ভাল হ'ব। কাৰণ আপোনালোকৰ দৰে বিশিষ্ট লোকসকলে এই কামবোৰ কৰা উচিত। কাৰণ খিলঞ্জীয়াৰ ভূমি, কৃষিভূমি যদি নাথাকে, অসমীয়া জাতিটো ক'ত থাকিব? আনহাতে পাম অইলৰ নামত লাখ লাখ হেক্টৰ বিঘা ভূমি ৰামদেৱক গতাই দিয়া হৈছে। পাম অইলে কেনেকে কি ক্ষতি কৰে, কেনেকে কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনে, এই কথাবোৰ আপোনালোকে নিশ্চয় জানে। আৰু এই বিষয়বোৰতো যদি কাকো খাতিৰ নকৰাকৈ একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক বাধ্য কৰাব পাৰে, তেতিয়া জাতিটো ৰক্ষা পৰিব। আনহাতে শেষত আৰু এটা কথা ক'ব খুজিছোঁ, আপুনি যেনেকৈ জাতিৰ কথা কৈছে, আমি আশা কৰিম অসমীয়া জাতিসত্তাক যিসকলে ব্যৱসায়ত পৰিণত কৰি কেৱল ৰাজনৈতিক ইচ্ছা পূৰণ কৰাৰ কাৰণে জাতিটোক আৱেগিক কৰিছে, তেওঁলোকৰ বিৰুদ্ধে একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁলোকৰ মুখাবোৰ খুলি দিয়ক। কাৰণ জাতিৰ নামত জয় আই অসম ধ্বনি দিয়েই হওক বা
আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এই কথাবোৰ কৈয়েই হওক একাংশ নেতা মন্ত্ৰী হল, বিধায়ক হল, তেওঁলোকে জাতিটোক চূড়ান্ত অপমান কৰিছে। যেনে ধৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল এসময়ত জাতিৰ নায়ক আছিল, এতিয়া কি সদ্য অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ তেখেতে ৰাজনীতিত যোগদান কৰিলে, অসম গণ পৰিষদত আহিল, তাৰপিছত বিজেপি আহিল, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, অথচ জাতিৰ এই দুৰ্দশাৰ কথা তেওঁৰ মুখত এবাৰো নুফুটে। এই যে জাতিৰ সংকট আহিছে, এই যে ভাষাৰ সংকট আহিছে, এইবোৰ ক্ষেত্ৰত তেওঁ নিমাত। গতিকে তেওঁৰ বিৰুদ্ধে কথাবোৰ কওক সৰজমিন তদন্ত কৰি, কাৰণ অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰা লোকসকলৰ ভিতৰত অন্যতম সৰ্বানন্দ সোণোৱাল। কাৰণ তেখেতে অসমৰ জাতি হত্যাৰ কথা কৈ অসমীয়া মানুহখিনিক আৱেগিক কৰি আন্দোলন কৰি ক্ষমতা দখল কৰিলে, অথচ অসমৰ মৌলিক বিষয়সমূহ সমাধান কৰাত কোনো গুৰুত্বই প্ৰদান নকৰিলে। গতিকে এওঁলোকৰ মুখাবোৰ খুলি দিয়ক ৰাজদীপ বাইলুং ডাঙৰীয়া। আন এটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰ বিভাগত কিমানজন থলুৱা অসমীয়া যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে তাৰো এটা সৰজমিন তদন্ত কৰক। আনহাতে তেওঁৰ বিভাগত কোন কেইজন অসমীয়া ঠিকাদাৰে শ শ কোটি টকাৰ ঠিকা কৰি আছে, তেওঁলোকে কৰা কামবোৰত কিবা কেলেংকাৰী হৈছে নেকি, এই কথাবোৰত সৰজমিন তদন্ত কৰক। আমি কিন্তু ডিকে বিভেক্তে আজি এটা কথা দিছো, এই যিসকলে সৰ্বানন্দ সোণোৱালৰ অধীনত ডাঙৰ ডাঙৰ কোটি কোটি টকা ঠিকা কৰি আছে, পাণ্ডুতেই হওক বা ডিব্ৰুগড়তে হওক, তেওঁলোকে কৰা কামবোৰৰ কিছু কেলেংকাৰীৰ তথ্য আমি কিন্তু আনিম। গতিকে এই ক্ষেত্ৰতো সৰজমিন তদন্ত অব্যাহত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত উপস্থাপন কৰক। আশা কৰো আমাৰ এই কথাবোৰ অন্য ধৰণে নলৈ যোগাত্মকভাৱে গ্ৰহণ কৰি অসম আৰু অসমীয়াক চাৰিওফালৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। কাৰণ ইতিমধ্যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে ৰাজনৈতিকভাৱে অসম সুৰক্ষিত হ'ল, এতিয়া ভাষিক সাংস্কৃতিক বা অন্যান্য ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অসমখন সুৰক্ষিত হ'ব লাগে। ধন্যবাদ। জয় আই অসম।